আমি দৈনন্দিন জীৱনত আমি ভালপোৱা মানুহগৰাকীৰ লগত কেনেকুৱা ব্যৱহাৰ কৰোঁ, তেওঁৰ মূল্য আমি কিমান বুজি পাওঁ। আচলতে আমি আমাৰ অতিকৈ প্ৰিয় মানুহজন বা আমাৰ আপোন মানুহজনক আমি গুৰুত্ব দিবলৈকে সময় সাপেক্ষে পাহৰি যাওঁ যে সময়ে তেওঁকো আমাৰ পৰা আজৰি লৈ যাব পাৰে। আমি পাহৰি যাওঁ যে সময় বৰ নিষ্ঠুৰ আৰু আজি যেনেকৈ একেলগে আছোঁ কালি বা ঠিক থাকোঁ নে নাথাকোঁ। এই কথাটো আমি সদায় জানিও যে অবুজ হৈ থাকোঁ। আপোন মানুহবোৰক সযতনে ৰাখি থওক। আপোন মানুহবোৰক বা নিজৰ একেবাৰে ভালপোৱা মানুহজনক কেতিয়াও মনৰ পৰা দূৰত হ'বলৈ নিদিব। কেতিয়াও এনেকুৱা অনুভৱ কৰিব নিদিব যে আপুনি তেওঁক গুৰুত্ব দিয়া নাই। কেতিয়াও এইটো নাভাবিব যে তেওঁতো মোৰেই, ক'তনো যাব। হেৰাই যোৱাৰ যেতিয়া ভয় নাথাকে আমাৰ সম্পৰ্কবোৰো তেতিয়া অকণমান কমজোৰি হ'বলৈ আৰম্ভ কৰে। সম্পৰ্কত হেৰাই যোৱাৰ ভয় থকাটো খুব প্ৰয়োজন। আৰু এই সংক্ৰান্ততে আচলতে মোলৈকে এটা বাৰ্তা পঠিয়াইছে এগৰাকী বাইদেৱে আৰু মোক অনুৰোধ জনাইছে যে আপুনি নিশ্চয়কৈ এই টপিকটোৰ ওপৰত ভিডিঅ' এটা নিশ্চয় বনাওক। কাৰণ মই যিটো ভুগিছোঁ, মই যিটো আজি অনুভৱ কৰি আছোঁ আৰু যাক মই সেই পৰিস্থিতিটোলৈকে মই উভতি গৈ সেইটোক সলাব নোৱাৰোঁ, সেই পৰিস্থিতিটো যাতে কাৰো নহয়, সেইকাৰণে আপোনালোকে বিনম্ৰ অনুৰোধ, এই ভুলটো যাতে কোনেও নকৰে। নিজৰ আপোনজনক যাতে খুব সুন্দৰকৈ মৰমেৰে আঁকোৱালি লয়। বাইদেউজনীয়ে কৈছে যে এটা সময় আছিলে, আমাৰ এখন খুব সুন্দৰ এখন সংসাৰ আছিলে, খুব এটি সৰু পৰিয়াল, দুটা ল'ৰাৰ সৈতে আমি দুটা। একো অভাৱ নাছিলে, কোনো অভিযোগ নাছিলে, কোনো একো বেয়া পাবলগীয়া বা কোনো অশান্তি, কোনো দুখৰ একো কাৰণেই নাছিলে। ইমান বেছি ৰিলেক্স হৈ গৈছিলোঁ মই সম্পৰ্কটোত যে মোৰ অনুভৱ হৈছিল যে তেওঁতো মোৰ হয়, ক'ত যাব, তেওঁ ক'তোৱে নাযায়। চ' যাৰ বাবে লাহে লাহে তেওঁৰ যত্ন ল'বলৈকে মই এৰি দিছিলোঁ। এইটো তেওঁৰ মানসিক যত্ন লোৱাৰ পৰা মই আঁতৰি আছিলোঁ। কথা ভালকৈ এষাৰ খুব সুন্দৰকৈ এটা কোৱালিটি টাইম স্পেণ্ড কৰাৰ বাবে মই কেতিয়াও অনুভৱ কৰা নাছিলোঁ। হয়তো কৰ্মব্যস্ততাত তেওঁ সেইটো কথা মোক কেতিয়াও অনুভৱ হ'ব নিদিলে যে তেওঁ মোৰ পৰা কিবা তেনেকুৱা সময় বিচাৰে। এনেকৈ আমাৰ দৈনন্দিন জীৱনবোৰ চলি গৈ আছে। কিন্তু মাজে সময়ে তেওঁ কৈছিলে যে ব'লাচোন অকণমান সময় এনেই বহো একেলগে। যেতিয়া প্ৰিয়জনে তেনেকৈ কয় অকণমান সময় দিয়াটো উচিত। যদি সেই সময়ত আপুনি ভাবে যে বৰ্তমান কৰ্মব্যস্ততা, আমি নিশ্চয়কৈ এনেকৈ শান্তিত বহিম এদিনাখন, মিছা কথা। সময় কালৈকে নৰয়, সময় সদায় গতিশীল আৰু সময় গৈ থাকে। আমি নাজানো আমাৰ প্ৰিয়জন আমাৰ লগত কিমান দিনৰ বাবে আছে। সেয়েহে প্ৰতিটো মুহূৰ্ত যিটো সময়ত আমি আমাৰ প্ৰিয়জনৰ লগত থাকোঁ, খুব সুন্দৰকৈ আৰু খুব সুন্দৰ এটা সময়, এটা মুহূৰ্ত পাৰ কৰাটো উচিত। মই সেই ভুলটো কৰিছিলোঁ, যাৰ পাছত এদিন হঠাতে কোনো ধৰণৰ আগতীয়াকৈ নকোৱাকৈ মোৰ প্ৰিয়জনে মোক এৰি থৈ গুচি গ'ল। আজি 40 বছৰ বয়স মাত্ৰ মোৰ, আৰু সেই জীয়াই থকা দিনকেইটাত যিখিনি সময়ত আমি একেলগে সময় কটাইছিলোঁ, প্ৰথম বিয়াৰ 2-3 বছৰৰ বাহিৰে পিছৰ জীৱনটোত যেন আমি কেৱল একেলগে থাকিব লাগে তো আছিলোঁ। তাৰ বাহিৰে যেন আমি সেই অনুভৱ, সেই মৰমৰ অনুভৱ, সেই ইজনে আনজনক কৰা যত্নবোৰ যে আমি কৰিবলৈ পাহৰি যাওঁ। আজি তেওঁ নাই মোৰ জীৱনত, আৰু মই এতিয়া অনুভৱ কৰিছোঁ যে আচলতে তেওঁ আছিল। সমাজত যি মোৰ সন্মান আছিলে, যি মানুহে এটা ভয় ভাৱেৰে, এটা আদৰ্শ হিচাপে আমাক চাইছিলে, সেই আদৰ্শটো এতিয়া নোপোৱা হৈ গ'ল। আজি তেওঁ মোৰ লগত নাই, আজি সেইবাবে মই নিঃসংগ। আজি মোৰ কথা পাতিবলৈকে বহুত কথা আছে, কিন্তু মোৰ কথা পাতিবলৈকে মানুহ নাই। আজি মোৰ বহুত অজৰ আপত্তি আছে জানা, কিন্তু কাক কম? অভিমান হয় যে তুমি মোক কিয় নকলা। এই অনুভৱটো তুমি যোৱাৰ পাছত যিটো মই অনুভৱ কৰিছোঁ আৰু এতিয়া তোমাক মই সকলো মুহূৰ্ততে বিচাৰি থাকোঁ, সেই অনুভৱটো যদি তোমাৰ মৃত্যুৰ আগত মই পোৱাহেঁতেন, আমাৰ যে সম্পৰ্কটো আৰু কিমান স্মৃতি হৈ গ'লহেঁতেন। সেই বাইদেউজনী যেতিয়া মোক কথাখিনি কৈছে, মোৰ চিৰিয়াছলি মোৰ বহুত দুখ লাগিছে যে সঁচাকৈ আমি অনুভৱ নকৰোঁ আচলতে আমাৰ সম্পৰ্কবোৰ আমি যেতিয়ালৈকে থাকে সুন্দৰকৈ আমি তাক সযতনে বান্ধি ৰাখিবলৈ কিমানেই চেষ্টা কৰোঁ। আমাৰ এনেকুৱা অনুভৱ যে হাজবেণ্ড ৱাইফৰ বা স্বামী স্ত্ৰীৰ ক্ষেত্ৰত যদি আমি ভাবোঁ, তেতিয়াহ'লে কেনেকুৱা হয়, তেওঁতো মোৰেই হয়, তেওঁনো ক'ত যাব, আমিতো একেটা ঘৰতে থাকোঁ, একেলগেই থাকোঁ, কিনো আৰু বেলেগকৈ কথা পতাৰ প্ৰয়োজন আছে, কিনো আৰু কোৱালিটি টাইম স্পেণ্ড কৰাৰ কথা আছে, সন্তানৰ লগত, সকলো গোটেই ঘৰখনৰ লগত আমি মিলি জুলি আছোঁৱে, আৰু বেলেগকৈ কি প্ৰয়োজন আছে সময়ৰ। কিন্তু আচলতে নহয়। প্ৰিয়জন সদায় প্ৰিয়জন। নিজৰ সন্তান আছে, কিবা আছে, সেইবিলাক সকলোবোৰ পিছত। কিন্তু নিজৰ যিজন আপোন মানুহ, সেই আপোন মানুহজনৰ সেই ঠাই কোনেও পূৰাব নোৱাৰে। আৰু সেইকাৰণে
সেই কথাটো উপলব্ধি কৰি আৰু বাইদেউজনীৰ ৰিকুৱেষ্ট মৰ্মে আজি ভিডিঅ'টি বনালোঁ আৰু ময়ো অনুভৱ কৰোঁ সেই কথাটো যে আমি আমাৰ প্ৰিয়জনক বিশেষ অনুভৱ কৰোৱাটো খুব প্ৰয়োজন। সেয়া স্বামী হওক বা স্ত্ৰী হওক, এজন পুৰুষে নিজৰ স্ত্ৰীক বা এজনী নাৰীয়ে নিজৰ স্বামীক সেই অনুভৱ কৰোৱাটো প্ৰয়োজন যে তুমি মোৰ বাবে এই গোটেই পৃথিৱীতকৈ সবাতোকৈ বিশেষ। তুমি মোৰ অস্তিত্ব, তুমি মোৰ মেৰুদণ্ড, তুমি মোৰ সুখ আৰু দুখৰ সকলোবোৰৰে উৎস। এই কথাটো যদি ইজনে আনজনক সঁচাকৈ বুজাবলৈ সমৰ্থবান হয়, এটা সম্পৰ্ক কিমান যে মধুৰ হ'ব। আৰু সবাতোকৈ ডাঙৰ কথাটো হৈছে যিকোনো মানুহৰ সফলতাৰ আঁৰত এটা মধুৰ সম্পৰ্ক থাকে। যেতিয়া সম্পৰ্ক এটা মধুৰ হয়, সেই মানুহজন বহুত আগলৈকে সফল হ'ব পাৰে। কিন্তু যাৰ ঘৰতে বেমেজালি, যাৰ নিজৰ সম্পৰ্ক, নিজৰ আপোন মানুহৰ লগত সম্পৰ্ক ভাল নহয়, সেই মানুহজন সফল হৈও এটা সময় গৈ থমকি ৰয়। কথাতে মোৰ হৃদয় চুই গ'ল বাইদেউজনীৰ কথাটো। আৰু আপোনালোকৰ বাৰু মনত কেনেকুৱা ধৰণৰ ভাৱ উদয় হৈছে? সঁচাকৈ বাইদেউজনীয়ে মোলৈ কৰা সেই অনুৰোধটো মই ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ পঠালোঁ। আৰু সেইটো বাৰু চিন্তনীয় বিষয় সঁচাকৈ হয়নে? জনাবচোন কমেণ্টত। আৰু সদৌ শেষত এটা কথা নিশ্চয়কৈ ক'ম, সেই মেছেজটো মোক বহুদিন আগতে পঠাইছিলে আৰু সেই মেছেজটো আজি ৰিপ্লাই দিবলৈকে মই আগুৱাই আহিলোঁ। কিয় জানেনে? কাৰণ যোৱা দুদিনমান আগত কি হৈছিলে, কাৰোবাৰ এটা বেয়া কমেণ্টত, কেইজনমান মানুহৰ বেয়া কমেণ্টত ময়ো অকণমান বিচলিত হৈ গৈছিলোঁ। ভাল লগা নাছিলে। কিনো আৰু সদায় পজিটিভ কথা মই কৈ থাকোঁ, মোক কোনোবাই বেয়া কথা কোৱাটো মই নিবিচাৰোঁ। সেইখিনি সময়ত মই পাহৰি গৈছিলোঁ যে ইয়াতে সকলোতে ভাল বেয়া থাকিব। আৰু আপোনালোকে যিয়ে মোক ইমান আপোন কৰি লৈছে, যিয়ে মোৰ প্ৰতিটো কথাক পজিটিভলি লয় আৰু মোক ইমান উৎসাহ দিয়ে, যিয়ে মোক জীয়াই থকাৰ প্ৰেৰণা দিছে, সেই মানুহখিনি মোৰ আপোন হয়। আপোনালোক মোৰ আপোন হয়। তো এই আপোন মানুহখিনিৰ বাবে মোৰো এটা কৰ্তব্য আছে, আপোনালোকক ভাল ফিল কৰোৱা, আপোনালোকৰ লগত সেই আত্মীয়তাটো বজাই ৰখাটো মোৰ কৰ্তব্য। আৰু সেই হেতুকে আকৌ বাউন্স বেক কৰিছোঁ, আকৌ উভতি আহিছোঁ আপোনালোকৰ মাজলৈ। এনেকুৱা বিভিন্ন ধৰণৰ আমি পজিটিভ কথা পাতিম, যিটো কথা আমাৰ সদায় জীৱনত চলি থাকে, কিন্তু তথাপিও আমি হয়তো ভাবি নাচাওঁ অলপমান বেলেগকৈ। আমি নিজৰ আপোনজনৰ লগত কাজিয়া পেচাল কৰি এনেকুৱা হয় কেতিয়াবা কিছুমান মুহূৰ্তত যে আমি মস্ত বেয়া পোৱা হৈ যাওঁ, যে হয় তেওঁ মনত ইমান বেয়া কৰিছে, মোৰ বহুত খং উঠিছে, বেয়া পাওঁ, যা যেনেকৈ থাকক থাক। সেইখিনি সময়ত এবাৰ অকলশৰে ভাবি চাবচোন, হঠাৎ কিবা কাৰণত সেই আপোন মানুহজন আপোনাৰ জীৱনৰ পৰা চিৰদিনৰ বাবে হেৰাই কেনেকুৱা লাগিব? সেই খালী ঠাই কোনোবাই পূৰণ কৰিব পাৰিবনে? জনাবচোন। অপেক্ষা কৰিম আপোনালোকৰ কমেণ্টৰ।